Class 10 Mathematics অনুশীলনী R2 question number 9 হৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা। মই ইয়াৰে দুটা কোৱেশ্যন কৰি দিম আৰু বাকি দুটা তোমালোকে নিজে কৰি ল'বা। ফাৰ্ষ্ট কোৱেশ্যন দিছে 2116। এক আমি পোনপ্ৰথমতে কি কৰিম, দুটা দুটাকৈ জোৰ বনাম আৰু আমি এককৰ ঘৰৰ ফালৰ পৰা আহিম। একক আৰু দশক এই দুটা লগ লগাই এটা জোৰ হ'ল, আকৌ শতক আৰু হাজাৰ এই দুটাত লগ লগাই এটা জোৰ বনিলে। এতিয়া আমি হৰণ পদ্ধতি ব্যৱহাৰ কৰিম। হৰণ পদ্ধতিৰ কাৰণে আমি পোনপ্ৰথমতে এনেদৰে বনাই ল'লোঁ। এতিয়া আমি কি কৰিম, প্ৰথমতে 21 এইটো ল'ম। আমি নৰ্মেলি হৰণ অংকত কি হয়, এটা এটাকৈ লোৱা হয়, কিন্তু ইয়াত কি কৰা হ'ব, এতিয়া 21 গোটেইটো ল'ম আৰু ইয়াত কি ল'ম, 1 স্কোৱাৰ হৈছে 1, 2 স্কোৱাৰ হৈছে 4, 3 স্কোৱাৰ 9, 4 স্কোৱাৰ হৈছে 16, 5 স্কোৱাৰ হৈছে 25। এতিয়া কথা হ'ল 16 আৰু 25 এই দুটাৰ ভিতৰত কোনটো ল'ম, ইয়াত আছে 21, আমি ল'ম 16। গতিকে আমি কি লিখিম, 4 4 লিখিলোঁ, 4 4 গুণ হৈছে 16। এতিয়া বিয়োগ কৰিব লাগিব, বিয়োগ কৰিলে কি হ'ব, এইফালে 11 6 গ'ল থাকিল 5 আৰু এইফালে 1 আৰু 6 নামি আহিব। এতিয়া লাষ্ট আমি 4 4 পূৰণ কৰিছিলোঁ, গতিকে এই দুটা যোগ কৰি দিম। 4 4 কিমান হৈ যাব, 8 হৈ যাব আৰু এই দুটা স্থানত কিবা কিবি সংখ্যা বহিব। এতিয়া কি বহিব, লাষ্টত আছে 6। এতিয়া 6 পাব পৰা কি আছে, 4 4 গুণ 16 হয় আৰু 6 6 গুণ 36 হয়। এতিয়া এই দুটাৰ ভিতৰতে কোনোবা এটা বহিব, আমি সেইটো গম পালোঁ। এতিয়া বহাই চাব লাগিব কি বহিলে উত্তৰটো ওলাব। 6 6 6 6 গুণ কিমান হয়, 36, 3 কৰিলে 6 গুণ 48, উকলা 3 হওঁতে কিমান হৈ গ'ল 51, অৰ্থাৎ আনচাৰ কি ওলাল, লাষ্টত 0। ওপৰত কি পালোঁ 46। গতিকে √2116 ইজ ইকুৱেল আমি পালোঁ 46। নেক্সট মই 3 নম্বৰটো কৰি দিছোঁ। ইয়াত আছে 576। এতিয়া আমি ইয়াত লিখি ল'লোঁ 576। আমি আগৰ অংকত যেনেদৰে কৰিছিলোঁ, একক আৰু দশক এই দুটা লগ লগাই এটা জোৰ আৰু এইফালে ই অকলশৰীয়াকৈ থাকিলে, ইয়াক আমি অকলশৰীয়াভাৱে লৈ ল'ম। ইয়াত আমি 2 2 4 ল'ম আৰু ইয়াত কি থাকি গ'ল, 1 থাকি গ'ল আৰু এইফালে 7 6 নামি আহিলে, 2 2 হৈ গ'ল, 4 ইয়াত 4 বহিব। এতিয়া এই দুটাত কি বহিব, ইয়াত আমি যদি 4 4 বহাই চাওঁ, তেতিয়াহ'লে 4 4 গুণ হৈছে 16, 1 কৰিলে 4 4 গুণ 16 একে 17। তেতিয়াহ'লে আমাৰ উত্তৰ কি পালোঁ, √576 ইজ ইকুৱেল, ওপৰত কি পাইছোঁ 24। এইটো আছে ইয়াৰ বৰ্গমূল। এতিয়া একেধৰণে বাকী দুটা কুৱেশ্যন থাকিলে সেইকেইটা তোমালোকে কৰি চাবা। নেক্সট কুৱেশ্যন নম্বৰ 10। ইয়াত কৈছে তলৰ দশমিক সংখ্যাবোৰৰ বৰ্গমূল নিৰ্ণয় কৰা। এতিয়া এই বৰ্গমূল নিৰ্ণয় কৰিবৰ কাৰণে আমি আগৰ নিচিনাকৈ হৰণ পদ্ধতি ব্যৱহাৰ কৰিম, তেতিয়া আমি উত্তৰ পাই যাম। তাৰে ফাৰ্ষ্ট কুৱেশ্যন আছে 12.25। এতিয়া 12.25 মানে 1225 বুলি আমি ধৰি লওঁ, 12.25। এতিয়া জোৰ বনাব লাগিব, একক আৰু দশক এই দুটা লগ লগাই বনালোঁ আৰু এইফালে সোঁহাতেও এই দুটা লগ লগাই এটা জোৰ বনিব। এতিয়া 12 আছে, 12 থাকিলে আমি কি ল'ম, 3 3 গুণ 9 ল'ব লাগিব, কি থাকি যাব 3 থাকি গ'ল, এইফালে 2 5, দশমিকৰ ওপৰত দশমিক বহিব। 3 3 গুণ 9 আছিলে, গতিকে 3 3 যোগ কৰিলে হ'ব 6। এতিয়া এইকেইটাত কি বহিব, 5 বহিব, দুইটাত একে বহিব। 5 5 গুণ হৈছে 25, 25ৰ 5 2 কৰিলে 5 6 গুণ 30, 30 2 হৈছে 32, আনচাৰ 0। গতিকে 12.25ৰ বৰ্গমূল হৈছে 3.5, অৰ্থাৎ আমি তলত লিখি দিব লাগিব √12.25 ইজ ইকুৱেল 3.5। নিশ্চয় বুজি পালা। এতিয়া ইয়াৰে 3 নম্বৰটো কৰি দিওঁ। 3 নম্বৰটো দিছে 146.41। মই অলপ দীঘলকৈ আছে কাৰণে এইটো কৰি দিছোঁ, তেতিয়া তোমালোকে বুজি পাবা ভালদৰে। 146.41। এতিয়া জোৰ বনাম, একক আৰু দশক আৰু শতকটো অকলশৰীয়াকৈ থাকিব আৰু সোঁহাতেও এনেদৰে জোৰ এটা বনিলে। এতিয়া ইয়াত কি আছে, 1 আছে, গতিকে 1 1 গুণ 1 লৈ ল'লোঁ। ইয়াত কি থাকিলে 0, ইয়াত নবহালেও হৈ যায়, 46 নামি আহিব, 1 1 2। এতিয়া এই দুটা স্থানত কি বহিব, যদি ইয়াত আমি 2 2 বহাই দিওঁ, তেতিয়াহ'লে কি ওলাব, 2 আৰু 22 পূৰণ কৰিলে আহি যাব 44, থাকি গ'ল 2
আৰু এইফালে 4 1 নামি আহিব দশমিকৰ ওপৰত ইয়াত দশমিক বহি যাব এতিয়া লাষ্ট আমি কি কৰিছিলোঁ এইফালে 22 আৰু এইফালে 2 পূৰণ কৰি এইটো পাইছিলোঁ 44 তেতিয়াহ'লে এই দুটা যোগ কৰিলে কি হ'বগৈ 24 আৰু লাষ্টত এতিয়া চোৱা 2 4 এইফালে 1 আছে তেতিয়াহ'লে এই দুটা স্থানত 1 1 বহাই দিলে আমিও উত্তৰ পাই যাম 1 1 গুণ 1 1 4 গুণ 4 আৰু 1 2 গুণ 2 কি ওলালে 0 যিহেতু ইয়াত ভাগশেষ 0 হ'ল গতিকে 146.41 বৰ্গমূল কিমান 12.1 তেতিয়াহ'লে আমি তলত লিখি দিওঁ √146.41 ইজ ইকুৱেল 12.1 এনেদৰে ইয়াৰ পাছৰ কুৱেশ্যনটো কৰিব পাৰিবা